শুইছে পানী ঢালিলি নে পানী ঢালি দিছোঁ দেই ঘৰলৈ আনিলোঁ এতিয়া কি কৰিব লাগে চোলা লাগে পিন্ধিবা সেইটো বেলেগ এটা লাগে এইটো ললো এইটো হ'ব নাই হ'ব হ'ব এইটো এইটো পিন্ধি হাত দাঙি দিয়ে এইটো পেণ্ট এইটো ভৰি মেলি দিয়া হৈ গ'ল এইটো কি সেইটো এইটো ললো কি কৰিব লাগিব এতিয়া ক'ত লিপষ্টিক লিপষ্টিক এনেকৈ তাৰপৰা কি কৰিব লাগে কি কৰিব লাগে সেইটো আহিলোঁ তাৰপৰা সেইটো ললো 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 পুলিচ নে লিপষ্টিক তাৰপৰা কি লগাইছে কি লগাইছা Happy Holi. Iya. কি কৰিছ কি কৰিছ কি কৰিছনো শুইছে 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 ইয়াত আহিছে নে কিমান এয়া চাচি বিকিয়ে টিং ল'ব লাগিব আৰু চাচি কেইজোপাটো কাটিব নোৱাৰোঁ বৰ গৰম উঠি গৈছে ধৰিবা দেই ধৰা ধৰা এই ধুনীয়া কেচিং কিবা আশাতে মানে
টিংখিনি উপায় নাই, চাচি গছো লাগিব, টিঙো লাগিব। চাচি গছ বিকি পেলাই টিং ল'ব লাগিব। ইছ, গোটেইবোৰ চাফা কৰিব লাগিব দেই। প্ৰত্যেক বছৰে যদি চাফা নকৰোঁ টিংখিনি কি অৱস্থা হ'ব? মামৰে খাব। আকৌ টিং কিনিব লাগিব। টিং কিনিবলৈ কিমান টকা লাগে? হাজিৰা কৰা মানুহে আমি। কাৰোবাৰ আছে যদি চাফা কৰিবলৈ জনাব দেই। সেয়া টিং চাফাই কৰি আছোঁ। এইবিলাক কাটিব লাগিব ধুনীয়াকৈ গছবিলাক। আৰু এই বাঁহবিলাক এতিয়া অলপ বেলেগৰ হ'ল কাৰণে মই কাটিব নোৱাৰোঁ। কাটি দিয়া হ'লে আমি অলপমান উপকৃত হ'লোহেঁতেন, উপকাৰ হ'লহেঁতেন আমাৰ। তক্তা চটা পাৰি লৈছোঁ, ভয়ে ভয়ে কৰিব লগা হৈছে। বহুত ওজন আছোঁ। হে ভগৱান, বহুত ভয় লাগিছে দেই। ওচৰতে বাঁহগছ থাকিলে টিঙৰ অৱস্থা বেয়া কৰি দিয়ে। দেখিছে কি অৱস্থা? ইমান দামী দামী টিং হাজিৰা কৰি লোৱা, এইবোৰ অৱস্থা বেয়া কৰি দিছে। আজি চাফা কৰিবলৈ